নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এযোৰ কাপোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভাল পাব। কাপোৰযোৰ মই পাতল হালধীয়া কালাৰত লৈছোঁ। মোক বাইদেউ এজনী বনাব দিছিলে কাপোৰযোৰ ৰিবন এম্ব্ৰইডাৰী কৰিছোঁ। ইয়াত মই দুটা কালাৰ ব্যৱহাৰ কৰিছোঁ, পিংক কালাৰ এটা আৰু এটা হৈছে লেভেণ্ডাৰ ডাৰ্ক কালাৰটো। আৰু পাতখিনি মই ফেব্ৰিক কৰিছোঁ, এইটো গ্ৰীণ কালাৰত পাৰ কালাৰটো ব্যৱহাৰ কৰিছোঁ, যিটো চাইনিং থাকে যে সেই কালাৰটো। আৰু ডালকেইডালত মই এংকৰ সূতাৰে কৰিছোঁ। তাৰে পিছতে মই এই গোলাপটো বনাই আছোঁ ৰিবনেৰে। আগতে মই সূতাকেইডাল চাৰিওফালে এনেকৈ দি লৈছোঁ। মই এইটো অকণমান সৰুকৈ বনাম, সেইটো কাৰণে ইয়াত মই 5ডাল ব্যৱহাৰ কৰিছোঁ। আৰু যদি ডাঙৰকৈ কৰে গোলাপটো, তেতিয়াহ'লে 7ডাল ব্যৱহাৰ কৰিব আপোনালোকে। তাৰে পিছতে এনেকৈ মই এইটো কৰি আছোঁ, এডাল ওপৰেৰে আৰু এডাল তলৰে এনেকৈ এইটো বস্তু গোটেই ৰাউণ্ডটো এনেকৈ কৰি যাম, চাই যাব আপোনালোকে। আৰু এযোৰ কাপোৰ মানে কৰি ওলাব বহুতখিনি সময় লাগে। কাপোৰ এযোৰ পটাককৈ মানে নহয়ে, বহুত সময় লাগে। এয়া কৰি আছোঁ। মই ভাবিছোঁ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ এটা, সেইটো কাৰণে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বুলি আশা কৰিলোঁ। তাৰপিছতে মই ইয়াৰ ডালকেইডালত সৰু বগা গুটি গুটি নিচিনাকৈ এনেকৈ বনাই দিম, চাই যাব। কাপোৰযোৰ মানে কৰালৈকে বহুতখিনি সময় যায়। কাপোৰযোৰ কেনেকুৱা হৈছে, মানে ভাল হ'লেও বা বেয়া হৈছে, কিবা যদি ভুলো হৈছে জনাই দিব আপোনালোকে, যিবিলাকে জানে আৰু। তাৰপিছতে যদি নজনাবিলাকে চাই হয়তো কিবা শিকিব পাৰিম বুলি ভাবিছে যদি চাব পাৰে। মানে গোটেই ৰাউণ্ডটো এনেকৈ বনাই যাব, এডাল এৰি এডাল এনেকৈ বনাই যোৱাৰ পিছত এটা ধুনীয়া গোলাপ ফুলৰ নিচিনা হৈ যাব। তাৰপিছতে মাজত মই ইয়াতে আৰু এটা মণি লগাই দিম, বগা মণি যে আছে, সেই মণি লগাই দিম লাষ্টত। আৰু এনেকৈ বেজিটো পিছপিনে সোমাই দি এইটো এটা গাঁঠি মাৰি দি ইয়াতে লাইটাৰৰ সহায়ত পুৰি দিব, নহ'লে ওলাই যোৱাৰ চান্স থাকিব। আৰু মই লাষ্টত এই ডালকেইডালত বগা বগা